নমস্কাৰ আপুনি চাই আছে বিয়লি হেডলাইন ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰু বিয়লি হেডলাইনছৰ এটা গুৰুত্বপূৰ্ণ প্ৰসংগৰ ওপৰত আজি আমি আলোচনা কৰিব বিচাৰিছো আৰু হেয়া হৈছে কাইলৈ 12 জুলাই অৰ্থাৎ কাইলৈ অন্ত পৰিব 14 দিনীয়া কঠোৰ লকডাউনৰ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে কাইলৈ পিছত পুনৰ বৃদ্ধি কৰা হ'ব নেকি গুৱাহাটীত কঠোৰ লকডাউন ইয়াকে লৈ ব্যাপক জল্পনা কল্পনা ব্যাপক চৰ্চা অব্যাহত আছে কিয়নো 14 দিনৰ কঠোৰ লকডাউন ঘোষণা কৰা হৈছিল গুৱাহাটীত আৰু এই লকডাউনৰ অন্ত পৰিব কাইলৈ অৰ্থাৎ 12 জুলাইত আৰু তাৰ পিছত পুনৰ বৃদ্ধি পাব নেকি লকডাউন ইয়াকে লৈ বহু প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে ইতিমধ্যে কালিৰ দিনটোত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকত গুৱাহাটীৰ নাগৰিক সমাজে 2 সপ্তাহৰ লকডাউন বৃদ্ধিৰ প্ৰস্তাৱ দাঙি ধৰিছিল আৰু আজি বিয়লি 4 বজাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ পৰা এক সংবাদমেল সম্বোধন কৰিব আৰু লকডাউন সন্দৰ্ভত পৰৱৰ্তী সিদ্ধান্তৰ বিষয়ে সদৰি কৰিব পুনতে আগবঢ়াই লৈছো আমাৰ এক বিশেষ ৰিপৰ্ট হাই এই মুহূৰ্তত আমি আমাৰ দৰ্শকসকলক আপোনালোকক জনাও আপুনি আপোনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰিব এফালে গণসংক্ৰমণৰ ভয়াবহতা গুৱাহাটীত আৰু আনফালে লকডাউন বিশেষকৈ খাটি খোৱা লোকসকলে চৰম দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছে এই লকডাউনৰ সময়ছোৱাত আৰু তাৰ বাবে এই লকডাউনক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু যেহেতু কাইলৈ পৰা পুনৰ লকডাউন বৃদ্ধি পাব পাৰে এই মুহূৰ্তত এই সম্ভাৱনা প্ৰকাশ পাইছে আৰু আজি 4 বজাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি তেওঁৰ সিদ্ধান্তৰ কথা উল্লেখ কৰিব ৰাজ্য চৰকাৰৰ পৰৱৰ্তী সিদ্ধান্তৰ কথা উল্লেখ কৰিব যেহেতু গুৱাহাটীত পুনৰ লকডাউন বৃদ্ধি পোৱাৰ সম্ভাৱনা এই মুহূৰ্তত প্ৰকাশ পাইছে লকডাউন বৃদ্ধিক লৈ ঘোষণা কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিয়লি 4 বজাত জনতা ভৱনত সংবাদমেল আনহাতে লকডাউনৰ ফলত আৰ্থিকভাৱে পিছপৰা লোকসকলে সন্মুখীন হোৱা সমস্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰ্থিকভাৱে পিছপৰা লোকসকলক খাদ্য সামগ্ৰী যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গণসংক্ৰমণৰ ভয়াবহতা আৰু এই ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত 14 দিনৰ বাবে কঠোৰ লকডাউন ঘোষণা কৰা হৈছিল আৰু কাইলৈ অন্ত পৰিব এই কঠোৰ লকডাউনৰ আৰু তাৰ পিছত পুনৰ লকডাউন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আজি বিয়লি 4 বজাত এই বিষয়ে সদৰি কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এই লকডাউনৰ সময়ছোৱাত বিশেষভাৱে আৰ্থিকভাৱে পিছপৰা লোকসকলক খাদ্য সামগ্ৰী যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কালি এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তকে ধৰি কেইবাগৰাকী শীৰ্ষ বিষয়ামূলৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত হৈছিল যি বৈঠকত গুৱাহাটীৰ নাগৰিক সমাজে 2 সপ্তাহৰ লকডাউনৰ প্ৰস্তাৱ দাঙি ধৰিছিল ইয়াকে লৈ কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক জনাও আপুনিও আপোনাৰ মতামত প্ৰকাশ কৰিব পাৰিব যেহেতু 4 বজাত লকডাউন হ'বনে নহয় সেই বিষয়ে ঘোষণা কৰিব স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ প্ৰাক্ষণত নিউজ 18ত আপুনি আপোনাৰ মতামত প্ৰকাশ কৰিব পাৰিব আৰু এই খণ্ডত আমি পুনতে যোগাযোগ স্থাপন কৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ সৈতে বিজু আপোনাৰ কাষলৈ আহিছো কাইলৈ অন্ত পৰিব 14 দিনীয়া কঠোৰ লকডাউনৰ এতিয়া ব্যাপক জল্পনা কল্পনা চৰ্চা চলি যায় পুনৰ যে বৃদ্ধি পাব পাৰে নেকি লকডাউন এই খণ্ডত কি তথ্য আছে আপোনাৰ হাতত নাগৰিক সমাজৰ সৈতে আৰক্ষী স্বাস্থ্য বিভাগ এনএইচএমৰ যি বৈঠক অনুষ্ঠিত হ'ল তাৰ পাছত সকলোৱে ঐক্যমতত উপনীত হৈছে যে ৰাইজৰ স্বাৰ্থত কৰোনা মহামাৰীৰ সংক্ৰমণক ৰোধ কৰাৰ স্বাৰ্থত গুৱাহাটী মহানগৰীত আৰু 2 সপ্তাহৰ বাবে লকডাউন দিব লাগে আৰু কিছু ক্ষেত্ৰত শিথিলতাও আনিব লাগে বুলি কোৱা হৈছে আৰু এই সমগ্ৰ বিষয়টো যোৱা 12 ঘণ্টা পৰ্যালোচনা কৰা হৈছে এই নাগৰিক সমাজৰ সৈতে বৈঠক হোৱাৰ পাছত আৰু আজি আবেলি 4 বজাত যিখন সংবাদমেল আয়োজন কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই বৈঠকত সেই সংবাদমেলত সকলো কথা স্পষ্টকৈ ঘোষণা কৰা হ'ব কি কাৰণত লকডাউন কৰিব নে নকৰে এই সমগ্ৰ বিষয় লৈ 4 বজাত স্বাস্থ্যমন্ত্ৰী বিত্তমন্ত্ৰী গড়কাপ্তানি বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত স্পষ্টকৈ ক'ব আৰু এই সন্দৰ্ভত আমি ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ সৈতে যোগাযোগ কৰিছিলো তেওঁ এটা কথা কৈছে এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই আৰু এই ক্ষেত্ৰত পৰৱৰ্তী সময়তে ৰাজহুৱা কৰা হ'ব কিন্তু অহাকালি 6 বজাত সন্ধিয়া 6 বজাত উকলি যাব লকডাউনৰ কাৰ্যসূচী গুৱাহাটী মহানগৰীত তাৰ পূৰ্বে আজি 4 বজাত এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে যে ৰাজ্যৰ বৃহত্তৰ স্বাৰ্থত গুৱাহাটী মহানগৰীৰ সুৰক্ষাৰ স্বাৰ্থত গুৱাহাটী মহানগৰবাসীৰ সুৰক্ষাৰ স্বাৰ্থত জীৱন আৰু সম্পত্তি
স্বাৰ্থতে এই লকডাউন বৃদ্ধি পূৰ্ণ সম্ভাৱনা নিশ্চয়কৈ ৰাজ্যৰ বৃহত্তৰ স্বাৰ্থত হয়তো লকডাউন বৃদ্ধি পাব পাৰে বিজু কুমাৰ ডেকা আপুনি আমাৰ সৈতে লাইনত থাকিব এই মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছো বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ সৈতে ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টলৈ এই মুহূৰ্তত আপোনাৰ প্ৰতিক্ৰিয়া আমি জানিব বিচাৰিছো বিভিন্ন সময়ত আপুনি আপোনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে বিশেষকৈ কালিও এক সংবাদমেল সম্বোধন কৰিছে কেতবোৰ গুৰুতৰ অভিযোগ আপুনি উত্থাপন কৰিছিল কালিৰ সংবাদমেলত লকডাউন বৃদ্ধি পোৱাৰ সম্ভাৱনা আহি পৰিছে এই মুহূৰ্তত আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম নিশ্চিতভাৱে আমি সময়ছোৱাত আমাৰ মতামত অসম চৰকাৰৰ যোৱা সময়ছোৱাত লোৱা ভূমিকা আৰু আমাৰ তাৰ বিষয়ে যি প্ৰতিক্ৰিয়া সেইখিনি আমি ব্যক্ত কৰি আহিছো লকডাউনৰ সময়ছোৱাত কিন্তু যোৱা সময়ছোৱাত সংক্ৰমণ নগল অসমত বৃদ্ধি হৈ আছিল তথাপিতো এতিয়া লকডাউন যিটো কৰা হৈছে আমি ৰোগ সংক্ৰমণৰ সংখ্যা কমাবলৈ নিশ্চিতভাৱে লকডাউন চৰকাৰে বিবেচনা কৰিছে আমি ইয়াক সমৰ্থন কৰিম কিন্তু এই ক্ষেত্ৰত যোৱা সময়ছোৱাত সাধাৰণ নাগৰিকৰ যি অসুবিধা হৈছিল খাতি খোৱা লোকসকলৰ যি অসুবিধা হৈছিল সেই অসুবিধাসমূহ চৰকাৰে পূৰ্বৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ এতিয়া যাতে তেনে অসুবিধা নহয় সেই ক্ষেত্ৰত বিশেষ যত্ন ল'ব লাগিব যোৱা সময়ছোৱাত যিসকল লোকৰ বজাৰত বা হাত ঘাটত কাম নকৰিলে তেখেতসকলৰ পৰিয়াললৈ কিছু খাদ্য আনিব নোৱাৰে বা কোনোবা অসুখীয়া লোকে তেওঁলোকে শ্ৰম দান নকৰিলে ঔষধ কিনিব নোৱাৰে এই মানুহবিলাকৰ যাতে কোনো আলাই আঁঠনি নহয় সেই ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ ল'ব বুলি মই আশা কৰিছো কি কি বিশেষ পদক্ষেপ যদি আপুনি দৃষ্টিগোচৰ কৰিব বিচাৰে ইতিমধ্যে মুখ্য সচিব গৰাকীলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে যাতে অৰ্থনৈতিকভাৱে পিছপৰা দৰিদ্ৰ লোকসকলক খাদ্যৰ যোগান ধৰা হয় আৰু কি কি বিষয়ত গুৰুত্ব প্ৰদান কৰিব লাগে কি কি পদক্ষেপ গ্ৰহণ মানে আজি যোৱা সময়ছোৱাত লকডাউনৰ পিছত যেতিয়া লকডাউন মুকলি কৰি দিয়া হৈছিল তেতিয়া বহু যুৱক যুৱতী যিসকলৰ বেংকৰ ঋণ আদি লৈ গাড়ী ঘোঁৰা ব্যৱসায় কৰে বা কোনোবাই ভাড়া ঘৰ লৈ ব্যৱসায় কৰিছে বা যি বিভিন্ন উদ্যোগ এই উদ্যোগীসকলে উদ্যোগ চলাবলৈ আৰম্ভ কৰিছিল পুনৰবাৰ লকডাউনৰ ফলত তেখেতসকলৰ যিখিনি ইনভেষ্টমেণ্ট বা যি কেঁচামাল কিনিছিলে সেইখিনি পুনৰবাৰ তেওঁলোকৰ নষ্ট হৈ গ'ল সেই গতিকে এই উদ্যোগীসকলৰ বা অন্যান্য লোকসকলৰ কথাও ভাবিব লাগিব তেখেতসকলক কেনেকৈ অৰ্থনৈতিক সকাহ দিব পাৰে আজি লাইটৰ ক্ষেত্ৰত ফিক্স চাৰ্জ থাকে সেইবিলাকৰ ক্ষেত্ৰত সেইবিলাক আমাক কমাই দিব লাগিব আৰু ঠিক তেনেকৈ যিসকল মানুহৰ খাদ্য অভাৱ হ'ব পাৰে তেখেতসকলক দৰকাৰ হ'লে কমিউনিটি কিচেনত খাদ্য বনাই ভলণ্টিয়াৰ হতুৱাই তেওঁলোকৰ ঘৰে ঘৰে পਹੁঁচাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব আৰু যিসকল অসুখীয়া যোৱা সময়ছোৱাত বিভিন্ন হস্পিটেলত কোভিড টেষ্ট নকৰাকৈ কোনো ৰোগীৰ অন্য গুৰুতৰ বেমাৰ থাকিলেও তেখেতসকলৰ বাবে দুৱাৰ খোলা হোৱা নাছিল চিকিৎসাৰ সেই গতিকে এইবাৰ যাতে তেনেকুৱা নহয় সেই গতিকে সেইবিলাক ব্যৱস্থা ল'ব লাগিব আৰু বহু মানুহ আছে গুৱাহাটীত তেওঁলোকৰ পৌৰ মানুহ বৃদ্ধ মানুহ তেখেতসকলৰ কোনো নিজৰ ল'ৰা ছোৱালী বাহিৰত কৰ্মসূত্ৰে থকাৰ বাবে তেখেতসকলৰ যথেষ্ট এই সমস্যাত বিপদ হয় এই তেনে মানুহ আছে যদি সেই তেখেতসকলকো আমি কেনেকৈ সকাহ দিব পাৰো এই গোটেইবিলাক কথা মই ভাবো চৰকাৰে চোৱা উচিত আৰু কিছু ৰুথলেছ যোৱাবাৰ কোৱা হৈছিল যে এইটো ৰুথলেছ লকডাউন হ'ব ৰুথলেছ লকডাউন হ'লেও আমি কিছু মানৱৰ যাতে মানৱীয়তা হেৰাই নাযায় সেইখিনি লক্ষ্য ৰাখি পেলাই সকলোকে সহায় কৰিব পৰাকৈ এই লকডাউন হোৱাটো মই কামনা কৰিম নিশ্চয় আপুনি উল্লেখ কৰিছে যে লকডাউনক আপুনি সমৰ্থন কৰিব কিন্তু এই ক্ষেত্ৰত সকলো কোনেও যাতে অসুবিধাৰ সন্মুখীন নহয় সেই সকল লোকৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব ডাঙৰীয়া আপুনি বিগত সময়ছোৱাত যেহেতু লকডাউনক এক নাটক আখ্যা দি আহিছে আপুনি কৈছে লকডাউনক সমৰ্থন কৰিব গতিকে এই নাটক আকৌ এবাৰ বিশ্লেষণ যদি আপুনি আগবঢ়াই দিয়ে লকডাউনক মই নাটক বুলি কোৱা নাই কিন্তু অসমত কিছু বেমেজালি হৈছে এই কথাতে মই কৈছিলো আমি যদি চাওঁ কৰ্ণাটক পশ্চিমবংগ বা গুজৰাট বা কৰ্ণাটক এইবিলাক ৰাজ্যত আমি দেখা পাইছিলো যে যি টাস্ক ফোৰ্চ গঠন কৰা হৈছে সেই টাস্ক ফোৰ্চত বিভিন্ন চিকিৎসকক তাত ৰখা হৈছে অসমৰ যিখন টাস্ক ফোৰ্চ বা এক্সপাৰ্ট গ্ৰুপ বনালে তাত কিন্তু অসমৰ কোনো চিকিৎসক বিজ্ঞানীক ৰখা হোৱা নাছিল আৰু সেই গতিকে ভাৰতীয় চিকিৎসা সন্থাৰ অসম শাখায়ো অবজেকশ্যন দিছিল ঠিক তেনেকৈ আমাক কোৱা হৈছিল যে 3 দিনৰ ভিতৰত সব টেষ্টৰ ৰিপৰ্ট পোৱা যাব কিন্তু মোৰ হাতত এনেকুৱা অলেখ মানুহৰ অভিযোগ আছে যিসকলে 15 দিন হৈ যোৱা পিছতো তেখেতসকলৰ সব টেষ্টৰ ৰিজাল্ট পোৱা নাই কোৱা হৈছিল এটা হোৱাটছআপ নম্বৰ দিয়া হ'ব যি হোৱাটছআপ নম্বৰত প্ৰতিজনে নিজৰ ফোন নম্বৰটো ফিট কৰি দিয়া পিছতে ৰিজাল্ট আহি যাব এই এপটো এতিয়ালৈকে বোধ কৰো কাৰ্যক্ষম হোৱা নাই এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ খেলিমেলি আছে যিবিলাকৰ আৰু হোম কোৱাৰেণ্টাইনৰ কথাটো পূৰ্বতে
কোৱা হৈছিল যে আমাক ICMR আমি সকলো নীতি নিৰ্দেশনা মানিব লাগে যেহেতু ICMR হৈছে সৰ্বোচ্চ সংস্থা যাক ভাৰত চৰকাৰে দায়িত্ব দিছে এই ৰোগৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি কি কি SOP যোগেদি ইয়াক সংক্ৰমণ ৰোধ কৰিব পাৰি কিন্তু মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে আমি অসমৰ ক্ষেত্ৰত ICMR গাইডলাইন নামানো ইত্যাদি বিভিন্ন ধৰণৰ কিছু কথা কোৱাৰ বাবে সকলো মানুহৰ মনতে কেতবোৰ সন্দেহ নিশ্চিতভাৱে সৃষ্টি হৈছে যে কিয় চৰকাৰখনে যিটো ঘোষণা কৰিছে সেই ঘোষণাৰ পৰা আঁতৰি পেলাই কিয় কাৰ্য কৰিছে হয় ডাঙৰীয়া আপোনাক কিছু সময় ৰখাইছো আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক আৰু এই মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছো বিশিষ্ট সাংবাদিক তথা বিশিষ্ট সমালোচক অদীপ কুমাৰ ফুকন ডাঙৰীয়াৰ সৈতে ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো কাইলৈ অন্ত পৰিব 2 সপ্তাহৰ কঠোৰ লকডাউনৰ ইতিমধ্যে চিন্তা চৰ্চা চলাই থকা হৈছে যে পুনৰ লকডাউন বৃদ্ধি কৰা হ'ব কিন্তু এতিয়া ঘোষণা কৰা হোৱা নাই আনুষ্ঠানিক ঘোষণা 4 বজাত আজি কৰা হ'ব এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম প্ৰতিক্ৰিয়া লকডাউন লাগে নে নালাগে প্ৰকৃততে এগৰাকী নাগৰিক হিচাপে লকডাউন লাগে নালাগে সেই বিষয়টো আমি কোৱাটো সমীচীন নহয় গোটেই বিষয়টো চিকিৎসাধীন কাৰিকৰী বিশেষজ্ঞসকলে ক'ব কোনো এগৰাকী নাগৰিকে কৈ দিলেই চৰকাৰে লকডাউন বঢ়াব বা কমাব সেইটো কেতিয়াও উচিত নহয় আমি দেখিছো কালি নাগৰিকসকলৰ লগত আলোচনা কৰিছিলে বুলি চৰকাৰে কৈছে আৰু নাগৰিকে 14 দিন বিচাৰিছে গতিকে চৰকাৰে বিবেচনা কৰিব আৰু হয়তো এইটো কথা 4টা বজাত স্বাস্থ্যমন্ত্ৰীগৰাকী ঘোষণা কৰিব কিন্তু কথাখিনি অলপ ভিতৰলৈ সোমাই চোৱাৰ প্ৰয়োজন আছে যে লকডাউন এই গোটেই বিষয়টোৱে আমাৰ গুৱাহাটীত COVID-19 প্ৰতিৰোধ কৰিব পাৰিছে নে নাই আমি যদি 29 তাৰিখৰ পৰা আজি 10 তাৰিখলৈকে যদি চাওঁ আমি দেখিম যে 29 তাৰিখে গুৱাহাটীত 172 জন হেৰি আছিলে বা ৰোগী আছিলে পজিটিভ বুলি কোৱা হৈছিলে 172 জন অসমত সেই সময়ত 302 জন আছিলে আৰু প্ৰত্যেক দিনে দেখা গ'ল যে এই কথাটো বৃদ্ধি হ'ল 380 378 236 134 777 পালে 4 জুলাইত আপোনাৰ ঠিক একেই প্ৰক্ৰিয়াৰে আমি যদি যাওঁ যে 7 জুলাইত 588 জন হ'ল আপোনাৰ যদি আমি 29 তাৰিখৰ পৰা চাওঁ যে এসপ্তাহতকৈ বেছি সময় গ'ল আকৌ 8 তাৰিখে বাঢ়ি গ'ল আৰু আজি 10 তাৰিখৰ ক্ষেত্ৰত আমি দেখিলো কালি 521 জন নিশ্চয় এটা প্ৰশ্নটো হ'ল আমি সেইখিনিৰ পৰা আলোচনা কৰাৰ প্ৰয়োজন যে লকডাউন দিলে 14 দিন লকডাউন দিলে আমাৰ ৰোগীৰ সংখ্যা কমিব সেইটো যদি হয় তেতিয়া 29 তাৰিখে যেতিয়া 172 জন আছিলে গুৱাহাটীত 10 তাৰিখে 521 জন কেনেকৈ হ'ল আকৌ যদি আকৌ লকডাউন দি দিয়া যায় তেতিয়ালে এই কথাটো কমিব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বা চৰকাৰৰ বিভাগে ক'ব পাৰিব নেকি নিশ্চয় কিন্তু এই গোটেই কথাটো আমি সমগ্ৰ অসমৰ ক্ষেত্ৰত যদি আমি অকণমান যদি চাই দেখিব কাৰণ গুৱাহাটী লকডাউন হোৱাৰ পিছতে সমগ্ৰ অসমৰ বিষয়টো আহি যায় এইখন অসমতে 10 জুলাইত যদি চাওঁ 15,536 জন আক্ৰান্ত হৈছে নিশ্চয় তাৰে 9,848 জনে আৰোগ্য লাভ কৰিছে আৰু বৰ্তমান চিকিৎসাধীন 5,650 জন অসমত 3,50,00,000 মানুহ 3,50,00,000 মানুহৰ ভিতৰত বৰ্তমান 5,650 জন পজিটিভ বুলি বা চিকিৎসাধীন হৈ আছে কাইলৈ পৰহিলৈ তাৰপৰা কমিব এতিয়া কথা হ'ল 3.5 কোটি নাগৰিক থকা অসমত সমগ্ৰ অসম এই বন্ধ কৰি দিয়াটো উচিত হয় নে নহয় গুৱাহাটীকে লৈ আমি যদি চাওঁ যে সংসদীয় কমিটিক ইতিমধ্যে ICMR তেওঁলোকে ইতিমধ্যে জনাইছে যে 2021 পূৰ্বে বজাৰলৈ কৰোনাৰ প্ৰতিষেধক নাহে আকৌ আমি কেন্দ্ৰীয় চৰকাৰে কৈছে দেশত এতিয়াও সামাজিক সংক্ৰমণ হোৱা নাই কেন্দ্ৰীয় চৰকাৰে কৈছে এই দুটা সন্মুখত আমি যদি চাওঁ যদি 2021লৈকে বজাৰত কৰোনাৰ প্ৰতিষেধক নাহে তেতিয়ালে আমি এই ধৰণে লকডাউন প্ৰক্ৰিয়াৰে এই প্ৰতিৰোধ ব্যৱস্থা যদিহে হয় যদি কৰক কিন্তু তথ্যবিলাকে এই কথা স্পষ্ট হৈছে প্ৰতিৰোধটো হোৱা নাই আৰু আনহাতে এই গোটেই ব্যৱস্থাটো কি কৰিছে সমগ্ৰ অৰ্থনীতি সাৰখাৰ কৰি দিলে আজি কোনোবাই ক'ব যে আমি পাচলি যোগান ধৰিম কোনোবাই ক'ব যে আমি দোকানবিলাক খুলি দিম কিন্তু প্ৰশ্নটো হ'ল আজি প্ৰত্যেকে প্ৰশ্ন কৰা উচিত মই গুৱাহাটীবাসীতে যদি চাওঁ দোকানখন খুলি দিলে বজাৰখন খুলি দিলে তাৰ ক্ৰেতা আছে নে নাই কিনিব পৰা সামৰ্থ্য মানুহ আছে নে নাই কাৰণ এইখন গুৱাহাটী যদি আমি চাই 32,000 পদ ব্যৱসায় আছে 80,000 নিৰ্মাণ শ্ৰমিক আছে 40,000 অটো ৰিক্সা আছে আৰু হাজাৰ হাজাৰ ক্ষুদ্ৰ ব্যৱসায় আছে গতিকে দৈনিক মজুৰিৰ ওপৰত নিৰ্ভৰ কৰা এই চাম মানুহক গুৱাহাটীত এই ধৰণৰ বিষয়টো টানি আনি পেলাই গুৱাহাটীখন বাৰে বাৰে লকডাউন কৰিম নে কিবা বেলেগ বিষয় নাই নেকি লকডাউন অন্যান্য মই আলোচনা কৰিব বিচৰা নাই লকডাউনৰ বাহিৰে চৰকাৰৰ হাতত
চিকিৎসা মন্ত্ৰালয়ৰ হাতত কোনো ধৰণৰ প্ৰতিৰোধৰ ব্যৱস্থা নাই নেকি চৰকাৰে ঘোষণা কৰক যে আমাৰ লকডাউনৰ বাহিৰে আমাৰ কোনো ব্যৱস্থা নাই তেতিয়াহ'লে মানুহ হয়তো মানি ল'ব যে ঠিক আছে উপায় নাই লকডাউন হ'লে আমি লাগিলে দৰিদ্ৰ দুৰ্ভিক্ষত মৰিম কিন্তু প্ৰশ্নটো হ'ল সেইটোতো মই নাভাবো সমগ্ৰ বিশ্ব পৰিক্ৰমাটো চাই দেখিছো অকল লকডাউনে কিন্তু সমস্যা সমাধান কৰা নাই লকডাউন কৰবাত নিদিয়াকৈ বিভিন্ন প্ৰক্ৰিয়াৰেও অৰ্থনৈতিক টনকিয়াল কৰিবৰ কাৰণে বিভিন্ন কাম চলি আছে গতিকে মই কাৰণে চৰকাৰক বিবেচনা কৰিবলৈ অনুৰোধ কৰিছো যে নাগৰিক কেইজনমানক মাতি নি পেলাই চৰকাৰে আলোচনা কৰি তেওঁলোকৰ মুখেদি 14 দিন কথা কৈ চৰকাৰে আকৌ 4টা বজাত হয়তো স্বাস্থ্যমন্ত্ৰীয়ে 8 ঘণ্টা 7 দিন হয় বুলি ক'ব এই ধৰণৰ কথাবিলাক কিন্তু মানুহে লাহে লাহে অলপ বেলেগ দৃষ্টিভংগী চাবলৈ বাধ্য হৈছে নিগেটিভ দৃষ্টিভংগী চাবলৈ বাধ্য হৈছে চৰকাৰে নতুন ব্যৱস্থা নকৰিব নোৱাৰে নেকি চব দূৰে দূৰে থাকিলে ডিষ্টেন্স মেইনটেইন কৰিলে যদি ৰোগে আক্ৰমণ নকৰে সমগ্ৰ গুৱাহাটীবাসীয়ে ডিষ্টেন্স মেইনটেইন কৰক ডিষ্টেন্স মেইনটেইন কৰি সৰু সুৰা বজাৰবিলাক চলক যিবিলাক দৈনিক মজুৰিৰ ওপৰত নিৰ্ভৰ কৰি পৰিয়াল ভৰণ পোষণ দি আছে গতিকে এই ধৰণৰ কথাবিলাক নতুনকৈ চিন্তা কৰা উচিত বুলি মই ভাবো নিশ্চয়কৈ অতি সুন্দৰ বিশ্লেষণ আপুনি পৰ্যালোচনা আগবঢ়াইছে যিখিনি ডাটা আপুনি উল্লেখ কৰিলে যিহেতু কৈছিল মন্ত্ৰীগৰাকীয়ে যে এই লকডাউনৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে হাৰ হ্ৰাস পাইছে গণসংক্ৰমণৰ হাৰ 12% হ্ৰাস পোৱাৰ কথা উল্লেখ কৰিছিল যেটো আজি তথ্য আপুনি উল্লেখ কৰিছে যে 521 জন আক্ৰান্ত হৈছে পুনৰ বৃদ্ধি পাইছে এই পৰিসংখ্যা গতিকে তেনেস্থলত লকডাউনে একমাত্ৰ উপায় হ'ব নোৱাৰে তাৰ নিশ্চয় পৰ্যালোচনাত থল আছে সেইখিনি কথা আপুনি উল্লেখ কৰিছে ডাঙৰীয়া লগতে মূল্যবৃদ্ধিৰ কথা আপোনাৰ পৰা জানিব বিচাৰিম মূল্যবৃদ্ধিৰ জয়কুৰাও দেখিবলৈ পোৱা হৈছে লকডাউন ঘোষণা কৰাৰ দিনৰে পৰা গুৱাহাটী মহানগৰীত চৰকাৰে সকাহ দিব লাগে ৰাইজক এই সংক্ৰমণৰ সময়ত মানুহে যেতিয়া ভয়ত আছে সন্ত্ৰাসত আছে চৰকাৰখন অভিভাৱক তেওঁলোকে মানুহক সাহস দিব লাগে তেওঁলোকে দৈনিক যিখিনি সা সুবিধা নাগৰিক হিচাপে মানুহক প্ৰাপ্য সেইখিনি সুযোগ দিব লাগে কিন্তু ইয়াৰ বিপৰীতে কি কৰা হ'ল যে গুৱাহাটীত পাচলি ঘৰে ঘৰে দিম বুলি ক'লে দিয়া নহ'ল 30 টকা পাচলি পাব বুলি চৰকাৰে ঘোষণা কৰিলে 80 টকাৰ পৰা 150 টকাত বিক্ৰী কৰা হ'ল পাচলিৰ গাড়ীবিলাক গুৱাহাটী আহিব নোৱাৰাকৈ আৰক্ষী বিভাগৰ দ্বাৰা ৰাস্তা ঘাটত বন্ধ কৰি দিয়া হ'ল তেওঁলোকে অনুমতি হয়তো পোৱা নাই কিন্তু তেওঁলোকে অনুমতি দি পেলাই গাড়ীবিলাক আনিবৰ কাৰণে ব্যৱস্থাটো কিয় কৰা নহ'ল কাৰণ সেইখিনি পাচলি উৎপাদন কৰিছে অসমৰ কৃষকে উৎপাদন কৰিছে কৰা পাচলিখিনি গুৱাহাটীত আহিছে হয় তেওঁলোকে চৰকাৰৰ পৰা অনুমতি লোৱা নাই গাড়ীকেইখনে কিন্তু কিবা ব্যৱস্থা কৰি মানুহৰ কাৰণে গুৱাহাটীবাসীৰ কাৰণে আহিছে গতিকে এই কাৰণে কথাটো এইটো মূল্যবৃদ্ধি গোটেই ব্যৱস্থাটো যদি মূল্যবৃদ্ধি কৰাৰ সুযোগ ব্যৱসায়িক গোষ্ঠীয়ে লৈছে সুযোগটো দিছে কিন্তু চৰকাৰৰ ঘোষণা কৰিছে নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিন্তু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ তেওঁলোকে লোৱা নাই ঘোষণাতে সীমাবদ্ধ কৰি থৈছে ডাঙৰীয়া অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আপুনি এইখিনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ বাবে আৰু সেয়া আছিল বিশিষ্ট সমালোচক অদীপ কুমাৰ ফুকন ডাঙৰীয়া নাগৰিক সমাজে 2 সপ্তাহৰ প্ৰস্তাৱ দিছে লকডাউন বৃদ্ধিৰ তাতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে গতিকে এই ক্ষেত্ৰত চৰকাৰক বিবেচনা কৰিবলৈ আহ্বান জনাইছে অন্য উপায়েৰেও অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ কিবা ব্যৱস্থা আছে নেকি সেই বিষয়েও চিন্তা চৰ্চা কৰিবলৈ আহ্বান জনোৱা হৈছে চৰকাৰক আমাৰ এই বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম আপুনি আপোনাৰ মতামত প্ৰকাশ কৰিব পাৰে আমাৰ ফোন লাইন খোলা আছে কিন্তু এই মুহূৰ্তত আমি লৈছো এটি চমু বাণিজ্যিক বিৰতিৰ পিছত আপোনাক পুনৰ স্বাগতম আৰু বিয়লি হেডলাইনছত আমি আপোনাক আজি জনাই আহিছো গুৱাহাটীত পুনৰ বৃদ্ধি পাব নেকি লকডাউন আৰু এই কথা আজি ঘোষণা কৰা হ'ব বিয়লি 4 বজাত জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কালিৰ সেই পৰ্যালোচনা বৈঠকৰ পৰা এই মুহূৰ্তত প্ৰতিক্ৰিয়া অব্যাহত আছে মহানগৰবাসীৰ মাজত ৰাজ্যবাসীৰ মাজত যদিহে পুনৰ লকডাউন হয় ৰাজ্যৰ ব্যৱসায়িক ৰাজধানী গুৱাহাটীত কি পৰিস্থিতিৰ সৃষ্টি হ'ব খাটি খোৱা লোকসকলৰ কি হ'ব দৈনিক মজুৰিৰে জীৱন নিৰ্বাহ কৰা লোকসকলৰ কি অৱস্থাৰ সৃষ্টি হ'ব তাকে লৈ এই মুহূৰ্তত দুশ্চিন্তা কিন্তু বৃদ্ধি পাইছে বিশেষকৈ নিম্ন মধ্যবিত্ত লোকসকলৰ মাজত এই মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছো আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে ভাস্কৰ ইতিমধ্যে কালিৰে পৰা আমি এই বাতৰি সম্প্ৰচাৰ কৰি আহিছো পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল কালি নিশাৰ ভাগত জিলা উপায়ুক্ত উপস্থিত আছিল নাগৰিক সমাজে এটা প্ৰস্তাৱ দিছিল গতিকে আজি ঘোষণা কৰা হ'ব লকডাউনক লৈ জল্পনা কল্পনা পুনৰ বৃদ্ধি পাইছে সমান্তৰালকৈ দুশ্চিন্তাও কিন্তু বৃদ্ধি পাইছে বহুতৰে মাজত জয়ন্ত নিশ্চয় যোৱাকালি স্বাস্থ্য বিভাগৰ প্ৰধান সচিব লগতে মহানগৰ উপায়ুক্তৰ উপস্থিতিত মহানগৰ যিসমূহ আচলতে নাগৰিক সমিতিৰ যি আচলতে তেওঁলোকৰ লকডাউন সম্পৰ্কত তেওঁলোকৰ মতামত গ্ৰহণ কৰা হৈছিল আৰু একেষাৰে আচলতে প্ৰতিখন নাগৰিক সমিতিৰ প্ৰতিজন লোকেই গুৱাহাটীত অনাগত দিনত 14 দিনৰ লকডাউন তেওঁলোকে বিচাৰিছিলে বিশেষকৈ মহানগৰবাসীৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে বিচাৰিছে যে আৰু অনাগত 14 দিন যেন গুৱাহাটীত লকডাউন হওক আৰু তাৰ পাছতে সেই প্ৰস্তাৱ আচলতে লিখিত আকাৰে তেওঁলোকে সেই প্ৰস্তাৱ গ্ৰহণ কৰি স্বাস্থ্য বিভাগৰ মুখ্য প্ৰধান সচিবগৰাকীয়ে নিশাই আচলতে মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ হাতত তেওঁ দাখিল কৰিছিল আৰু আজি 4 বজাত আচলতে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব আৰু সেই আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পূৰ্বে আমি যিমান দূৰ জানো এই মুহূৰ্তত মহানগৰীৰ যি ষ্টাফ কলেজ আছে সেই ষ্টাফ কলেজত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন
বৈঠক চলি আছে সেই বৈঠকত পুনৰবাৰ আচলতে আলোচনা কৰা হৈছে যিহেতু এই নাগৰিক সমিতিয়ে যি ধৰণৰ প্ৰস্তাৱ দি আছিল 14 দিনৰ লকডাউনৰ ক্ষেত্ৰত তেওঁলোকে এটা কথা বিচাৰিছিলে যে কিছু ক্ষেত্ৰত যেন শিথিলতা প্ৰদান কৰে লগতে যিসমূহ আচলতে দৈনিক হাজিৰা কৰা লোক থাকে যিসমূহে দিন হাজিৰা কৰি চলে তেওঁলোকৰ পৰিয়াল ভৰণ পোষণ দিয়ে সেইসকল লোকৰ ক্ষেত্ৰত কিছু আৰ্থিক সাহায্যৰ পৰা আৰম্ভ কৰি কিছু খাদ্য সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে এটা আহ্বান জনাইছিলে গতিকে সেই প্ৰস্তাৱক আচলতে এই যি সমূহ প্ৰস্তাৱ সেই প্ৰস্তাৱসমূহ আচলতে চালি জাৰি চোৱা হৈছিলে 12 ঘণ্টা ধৰি তেওঁলোকে সেই সমগ্ৰ দিশসমূহ তেওঁলোকে পৰ্যালোচনা কৰিছিলে আৰু প্ৰতিজন লোকে আচলতে এই যি লকডাউন সেই লকডাউন আচলতে বিচাৰিছে কিন্তু লকডাউন বিচাৰাৰ সমান্তৰালভাৱে কিন্তু তেওঁলোকে এটা কথা বিচাৰিছে যে এই যিসমূহ দৈনিক হাজিৰা কৰা লোকসমূহ থাকে বা দিন হাজিৰা কৰা যিসমূহ লোক থাকে অটো চালকৰ পৰা আদি কৰি চিটি বাছ চালকসমূহ থাকে সেইসমূহৰ ক্ষেত্ৰত কিন্তু প্ৰশাসন বা চৰকাৰে আচলতে তেওঁলোকক কিছু খা সামগ্ৰী যোগান ধৰিব লাগিব কাৰণ অন্যথা তেওঁলোকে অৰ্থনৈতিকভাৱে যথেষ্ট সংকটত ভোগা দেখিবলৈ পোৱা গৈছে কাৰণ যিহেতু এতিয়া 2 সপ্তাহ লকডাউন চলি আছে অহাকালি 12 তাৰিখ আছিল অহাকালি সেই 2 সপ্তাহ যি গুৱাহাটী মহানগৰীৰ লকডাউন চলিছিল সেয়া শেষ হ'ব কিন্তু তাৰ পূৰ্বে আজি বিয়লি 4 বজাত পুনৰ আনুষ্ঠানিকভাৱে এই লকডাউনৰ সিদ্ধান্ত বা লকডাউন সম্পৰ্কত চৰকাৰে যি সিদ্ধান্ত সেয়া ঘোষণা কৰিব কিন্তু বিষয়টো হৈছে লকডাউন দিয়ক লকডাউন আচলতে মানুহৰ সুৰক্ষাৰ স্বাৰ্থত লকডাউন দিয়ক কিন্তু তাৰ সমান্তৰালভাৱে অৰ্থনৈতিক দিশটো আচলতে চোৱাৰ বাবে প্ৰতিজন লোকে প্ৰতিজন মহানগৰী আচলতে দাবী তুলিছে চৰকাৰক আচলতে আহ্বান জনাইছে যে লকডাউন দিলেও যেন যেনিবা এই ক্ষেত্ৰত এইসকল লোকৰ ক্ষেত্ৰত যেন এবাৰ হ'লেও চৰকাৰে ভাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰক বা এইসকল লোকৰ সুৰক্ষাৰ স্বাৰ্থত যেন কিছু ব্যৱস্থা গ্ৰহণ কৰক আৰু সমান্তৰালভাৱে যেহেতু খাদ্য সামগ্ৰীৰ বিষয়টো আহি পৰিছে গতিকে সেই ক্ষেত্ৰত যেন যিসমূহ গেলামালৰ দোকান থাকিব সেইসমূহ তেওঁলোকে নিৰ্ধাৰিত স্থান নিৰ্ধাৰণ কৰি দিব লাগে সেই স্থানসমূহত আচলতে এখন বা দুখন গেলামালৰ দোকান খোলাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱা হৈছিলে অৰ্থাৎ প্ৰস্তাৱ দিয়া হৈছিলে লগতে কেঁচা সামগ্ৰীৰ ক্ষেত্ৰতো একেদৰে সেই কেঁচা সামগ্ৰীসমূহ যাতে বিক্ৰী কৰিব পাৰে নিৰ্দিষ্ট স্থানত সেই সম্পৰ্কে যেন চৰকাৰ তথা প্ৰশাসনে আচলতে নিৰ্দিষ্ট স্থান নিৰ্ধাৰণ কৰি দিয়ে তাৰ প্ৰতিও আচলতে যোৱাকালি সেই প্ৰস্তাৱ দিয়া হৈছিল গতিকে সেই সকলো প্ৰস্তাৱ আচলতে আলোচনাৰ মৰ্মে আজি 4 বজাত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব আৰু 4 বজাত আচলতে নিশ্চিত হ'ব যে গুৱাহাটীত অনাগত দিনত আৰু কিমান দিনলৈ আচলতে লকডাউন সেই বৃদ্ধি কৰা হ'ব কাৰণ আজি অহাকালি যিহেতু 2 সপ্তাহৰ যি লকডাউন সেয়া শেষ হ'ব আৰু আজি 4 বজাতহে আচলতে স্পষ্ট হৈ পৰিব যে অনাগত কিমান দিনলৈ আৰু গুৱাহাটীত লকডাউন হ'ব জয়ন্ত নিশ্চয়কৈ ভাস্কৰ ইতিমধ্যে ষ্টাফ কলেজৰ যিখন পৰ্যালোচনা বৈঠকৰ কথা আপুনি উল্লেখ কৰিছে পৰ্যালোচনা বিভিন্ন বিষয়ৰ ওপৰত কৰা হৈছে আৰু যেহেতু মুখ্য সচিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে যে দৰিদ্ৰ লোকসকলক খাদ্যৰ যোগান ধৰিব লাগিব অৰ্থাৎ এটা কথা স্পষ্ট যে লকডাউন বৃদ্ধি পাব তাৰ ইংগিত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীৰ এই নিৰ্দেশৰ পৰা জানিব পৰা হৈছে কিন্তু ভাস্কৰ এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ বিষয় এয়া যে মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত লোকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় এই লকডাউনৰ সময়ছোৱাত গতিকে মূল্যবৃদ্ধিৰ প্ৰসংগ আছে মূল্যবৃদ্ধিৰ জুইকুৰা কিন্তু বাৰুকৈ দহিছে নিম্ন মধ্যবিত্ত বা মধ্যবিত্ত লোকসকলক এই ক্ষেত্ৰত কিন্তু প্ৰশাসনে অধিক গুৰুত্ব প্ৰদান কৰা উচিত বিগত সময়ছোৱাত কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে চৰকাৰ প্ৰশাসনে হয় আপোনাৰ প্ৰথম প্ৰশ্নটো যদি উত্তৰ দিব যাওঁ তেন্তে এটা কথা নিশ্চিত যে লকডাউন হোৱাটো নিশ্চিত কাৰণ আজি 4 দিন পূৰ্বে এখন পৰ্যালোচনা বৈঠক হৈছিল সেই বৈঠকত মই নিজে উপস্থিত আছিলোঁ সেই সময়ত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমত এটা কথা কৈছিলে যে বৰ্তমান সেই যিখন পৰ্যালোচনা সভা তেওঁ তাত আলোচনা কৰা হৈছিল যে লকডাউনৰ সময়ত সাধাৰণ শ্ৰেণীৰ লোকসকলে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে অৰ্থাৎ সেই সমস্যাৰ পৰিত্ৰাণ পাবলৈ অৰ্থাৎ যেহেতু লকডাউন তেওঁলোকে দিয়াটো পায় নিশ্চিত গতিকে সেই সমস্যাৰ সমাধান দিবলৈ আচলতে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেই ক্ষেত্ৰত পৰ্যালোচনা কৰা হৈছিল আৰু তেতিয়া আচলতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে গুৱাহাটী মহানগৰীৰ নাগৰিক সমিতিৰ আচলতে মতামতৰ ভিত্তিত লকডাউন তেওঁলোকে চৰকাৰে গ্ৰহণ কৰিব আৰু তাৰপাছত যেতিয়া যোৱাকালি এটা নিৰ্দেশনা প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মুখ্য সচিবলৈ তেওঁলোকে কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে যে দৰিদ্ৰ কৃষক বা দৰিদ্ৰ যিসমূহ লোক আছে সেই লোকসমূহক খাদ্য সামগ্ৰী যোগান ধৰিবলৈ নিৰ্দেশ দিয়া হৈছে গতিকে সেই নিৰ্দেশৰ পাছত স্পষ্ট হৈ পৰিছে আগন্তুক দিনত যি লকডাউন সেই লকডাউন আচলতে নিশ্চিত আৰু আপুনি যেহেতু ক'লে অত্যাৱশ্যকীয় মূল্য দ্বিতীয় প্ৰশ্নৰ উত্তৰটো লৈ আহিম আপুনি কিছু সময় অপেক্ষা কৰক এই মুহূৰ্তত এগৰাকী দৰ্শক আছে আমাৰ সৈতে ফোন লাইনত এগৰাকী দৰ্শকে ফোন কৰিছে ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আৰু যেহেতু লকডাউন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে এই মুহূৰ্তত আপোনাৰ মতামত আমি জানিব বিচাৰিম হয় ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আপোনাৰ পৰিচয়টো জনাব আৰু লকডাউন সন্দৰ্ভত আপোনাৰ মতামত হয় হয় মই দীপ্তিমান ডেকা হয় মই মঠঘৰীয়া পৰা কৈছিলোঁ গুৱাহাটী হয় মই এজন সাধাৰণ ব্যৱসায়ী মই বিজনেছ কৰোঁ হয় এতিয়া আপোনালোকৰ ধৰক লকডাউনটো বঢ়াব খুজি আছে হয় লকডাউনটো কোভিডৰ কাৰণে বঢ়াব লাগে ঠিকে আছে কিন্তু লগে লগে অৰ্থনৈতিক সমস্যাটো যিটো হৈছে সেইখিনি বিষয়ে চিন্তা কৰিব লাগিব এতিয়া ধনী মানুহখিনিৰ কথা কৈ আছে আৰু ইফালে হাপি খোৱা যিখিনি মানুহ যিখিনি ধৰক দিন হাজিৰা কৰাৰ কথাটোৱে কৈ থাকে সেইখিনিক চৰকাৰে সাহায্য দিব বিভিন্ন ধৰণৰ সাহায্য দিব ঠিকে আছে কিন্তু যিখিনি মধ্যবিত্ত আমাৰ দৰে মানুহ বিজনেছ কৰি আছো সেইখিনি এতিয়া অকল খোৱা কথাটোৱে নহয় গেলামাল দোকানকেইখন খুলি দিব চব্জি দোকানকেইখন খুলি দিব কিন্তু খুলিবলৈ যোৱাতে
স্থানত যাবলৈ গ্ৰাহকে পইচাওতো লাগিব যদি ইনকাম নহয় তেতিয়াহ'লে কেনেধৰণৰ মানুহবিলাকে পাৰ্চেজ কৰিব দ্বিতীয় কথা মানুহৰ বিভিন্ন ধৰণৰ EMI আছে হাউচিং লোন আছে মোৰো আছে এতিয়া EMI যেতিয়া ফোন কৰি থাকে বেংকৰ পইচা দিব লাগে আমিতো আগতে ৰেগুলাৰ দি আছিলো এতিয়াতো আমাক মনিটৰিয়াম যিটো দিছিলে এতিয়া সেইটো শেষ হ'ব হ'ল এতিয়াতো আমাক ফোন কৰি আছে পইচাবিলাক দিব লাগে সেইটো এটা কথা গতিকে ইলেক্ট্ৰিকৰ বিলটো এতিয়া আমাৰ প্ৰিপেইড আছে মই ফ্লেটত থাকোঁ প্ৰিপেইড বিলটো মিনিমাম ফিক্স চাৰ্জবিলাকতো লৈ আছে লাইটৰ বিল ফোনৰ বিল এইবিলাকতো চব দি থাকিব লাগিব কোনো ধৰণৰ ৰেহাই নাই চৰকাৰে অকল দোকান কেইখন খুলি দিলেই নহ'ব বা লকডাউন কৰি দিলেই নহ'ব আমাক কাম কৰিবলৈ দিব লাগিব অৰ্থনীতি গতি কোভিডৰ লগত আগবাঢ়ি যাব লাগিব আমি সমানে সহবাস কৰিব লাগিব সেই ক্ষেত্ৰত এটা পদক্ষেপ ল'ব লাগিব চৰকাৰে যদি সেইটো নকৰে তেতিয়াহ'লে গোটেই মাধমাৰ পৰিব আৰু পৰিছেও যদি ৰাস্তাত মানুহ ওলাই যায় তেতিয়াহ'লে চৰকাৰে হেৰি কৰিব পাৰিব নেকি চৰকাৰে সেইটা আনকণ্ট্ৰল হৈ যাব কণ্ট্ৰল কৰিব নোৱাৰিব ৰাইজক গতিকে মই আপোনালোকৰ থ্ৰুৱেদি চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ গতিকে যদি বিস্ফোৰণ হোৱাৰ আগতে চৰকাৰে বিহিত ব্যৱস্থা এটা কৰক আৰু আমাক কাম কৰিবলৈ সুযোগ দিয়ক ছ'চিয়েল বা ফিজিকেল ডিষ্টেঞ্চ সেইটো মেইনটেইন কৰক যুগ্ম অযুগ্ম সংখ্যা গাড়ী লওক বা অন্যান্য ধৰণৰ যিখিনি ব্যৱস্থা কৰিব লাগে আৰু ছাত্ৰ সংগঠনক লগত লওক সকলোকে লগত লওক যদি বা যিকোনো আমাৰ অৰ্গেনাইজেশ্যনবিলাকক আছুক লওক জাতীয়তাবাদীক লওক তেওঁলোকৰ স্বেচ্ছাসেৱক লওক তেওঁলোকে বজাৰত ঘূৰা হেৰি কৰক যদি পুলিচ প্ৰশাসনৰো লাগে চৰকাৰৰ মানুহৰো লাগে ৰাইজৰ